প্ৰবাল আপুনি পুৱাৰ ভাগত সেই বাহনখন দেখুৱাইছিল কথাখিনি আমাক জনাইছিল এই মুহূৰ্তত মই আপোনাৰ জৰিয়তে জানিব বিচাৰিছোঁ আপুনি যিহেতু এবাৰ ঘটনাস্থলীলৈ উপস্থিত হ'ল সেই ঠাইখিনিতে ঘটনাটো সংঘটিত হৈছিল যি ঠাইত আৰক্ষীৰ সন্মুখত তেওঁলোকে কৈছে যে এটা দুৰ্ঘটনা হৈছিল প্ৰত্যক্ষদৰ্শীয়ে কি কয় কোনখিনিত ঘটনাটো সংঘটিত হৈছিল এই গোটেই কথাখিনি মই আপোনাৰ জৰিয়তে জানিব বিচাৰিছোঁ যদিও কিন্তু ইয়াত এতিয়া ৰহস্য ঘন হৈ পৰিছে ক্ৰমাৎ ইয়াত কিন্তু বহুখিনি কথা বতৰা লুকাই আছে ই যেন এটা দুৰ্ঘটনা নহয় সকলোৱে ক'ব বিচাৰিছে ক'ৰবাত নহয় কিবা এটা খেলিমেলি আছে হয়তো পৰিকল্পিত হত্যাকাণ্ড হ'ব পাৰে বাহনখন দেখাৰ লগে লগে সেইখিনি কথা আচলতে সেই প্ৰশ্নখিনি সকলোৱে মনত আহিব যিখিনি আপুনি বাহনখন দেখুৱাৰ লগে লগে কথাখিনি আমাক কৈছিল কাৰণ বাহনখনৰ যি অংশত আমি ক্ষত বিক্ষত দেখিবলৈ পাইছোঁ আপোনাৰ কাষলৈ আহিছোঁ প্ৰবাল আপুনি ঘটনাস্থলীত আছে সবিশেষ জানিব বিচাৰিছোঁ নিশ্চয়কৈ এঞ্জেলা পুৱাৰ ভাগতে আমি দেখুৱাইছিলোঁ আমি যে অৰ্থাৎ এই স্থানত আহি পোৱাৰ পিছতেই অৰ্থাৎ নংপুৰ যি আৰক্ষী থানা আছে সেই নংপুৰ আৰক্ষী থানাৰ সন্মুখৰ পৰা তাত যিখন বাহন আছে বিধায়ক পুত্ৰৰ অৰ্থাৎ আন্নাতুল্লাহ ৱাদুদৰ যিখন বাহন আছে সেই বাহনখনৰ পৰিৱেশটো আমি দেখুৱালোঁ বাহনখনৰ কেনেধৰণৰ এটা পৰিৱেশ হৈ আছিল বাহন দুৰ্ঘটনাগ্ৰস্ত সেই বাহনখন যদিও তেওঁলোকে দুৰ্ঘটনা হোৱা বুলি কৈছে আমি তেওঁলোকৰ ভাষাৰেই কৈছোঁ সেই বাহনখন দেখুৱালোঁ আৰু এই মুহূৰ্তত মই চাংমাংলাত আহি উপস্থিত হৈছোঁ অৰ্থাৎ যিটো স্থানত এই ঘটনাটো সংঘটিত হৈছিল সেই স্থানটোত আহি উপস্থিত হৈছোঁ আৰু মই ইয়াৰ যিসকল লোক আছে অৰ্থাৎ মই পূৰ্বতে মই যি স্থানত আছিলোঁ তাৰ পৰা ঠিক 15 পৰা 20 কিলোমিটাৰ হ'ব সেই 15 পৰা 20 কিলোমিটাৰ মই ভিতৰলৈ আহিছোঁ আৰু ভিতৰত আহি অৰ্থাৎ ইয়াৰ প্ৰতিটো চাংমাংলা য'ৰ পৰা আৰম্ভ হৈছে আৰু সেই স্থানৰ পৰা মই প্ৰতিগৰাকী লোক ইয়াত যাকে দেখিছোঁ বা যিসমূহ বাহন আছে সেই বাহন যিসমূহ আচলতে দোকান আছে ব্যৱসায়িক প্ৰতিষ্ঠান আছে ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা সুধিছোঁ যে ক'ত ঘটনা পৰহি ৰাতি এটা ঘটনা সংঘটিত হৈছিল বা 4 জুনৰ পুৱতি নিশা এটা ঘটনা সংঘটিত হৈছিল আপোনালোকে গম পায় নেকি প্ৰতিগৰাকী লোককে মই সুধিছিলোঁ আৰু বহুতেই গম নাপায় কিন্তু অৱশেষত এগৰাকী লোকে ক'লে যে এই স্থান মই যিটো স্থানত আছোঁ এই স্থানতেই সেই ঘটনাটো সংঘটিত হৈছিল সতীৰ্থ দিব্য বনিয়া দেখুৱাব তেওঁলোকে কৈছে যে এই স্থানতেই এই ঘটনাটো সংঘটিত হোৱাৰ কথা কৈছে এই যিকেইটা শিলৰ কথা কোৱা হৈছে এই শিলকেইটাৰ সন্মুখভাগতে এই দুৰ্ঘটনাটো বা তেওঁলোকৰ ভাষাৰে কৈছোঁ যদি দুৰ্ঘটনা হয় তেতিয়াহ'লে দুৰ্ঘটনা হৈছিল আৰু যদি পৰিকল্পিতভাৱে তেওঁক হত্যা কৰাৰ কিছু চেষ্টা কৰি বা দুৰ্ঘটনা যদি ৰূপ দিবলৈ চেষ্টা কৰা হৈছিল বা দুৰ্ঘটনাৰ ৰূপ দিছিল তেতিয়াহ'লে এই স্থানতেই সেই ঘটনাটো সংঘটিত হৈছিল ইয়াৰ যিসকল ওচৰৰ লোক আছে তেওঁলোকে কৈছে এই স্থানত বুলি আমি এই স্থানত উপস্থিত হৈছোঁ কিন্তু এই স্থানত কোনো গাড়ীৰ গ্লাছ ভগা গাড়ীৰ আইনাৰ ভগা কোনো টুকুৰা কিন্তু এতিয়ালৈকে এই স্থানত দেখা নাই কিন্তু ইয়াৰ লোকসকলে কৈছে যে এই যিকেইটা শিল আছে শিলকেইটাৰ ওচৰে পাজৰে বা এই স্থানতেই মই যিটো স্থানত থিয় হৈ আছোঁ এই স্থানতেই সেই ঘটনাটো সংঘটিত হৈছিল এগৰাকী যুৱতী সংকটজনক অৱস্থাত ইয়াৰ পৰা লৈ যোৱা হৈছিল তেওঁলোকে সেই কথাখিনি কৈছে 2-3 গৰাকী যুৱক থকাৰ কথা তেওঁলোকে উল্লেখ কৰিছে কিন্তু এতিয়ালৈকে ইয়াত আমি কোনো যি গাড়ীৰ ভগ্নাৱশেষ বা গাড়ীৰ কোনো তেনেধৰণৰ আচলতে দুৰ্ঘটনাগ্ৰস্ত এখন বাহনৰ যিসমূহ গাড়ীৰ আইনা থাকিব লাগে বা গাড়ীৰ গ্লাছ থাকিব লাগে সেই গ্লাছৰ টুকুৰা কিন্তু এতিয়ালৈকে আমি ইয়াত দেখা নাই তাৰ সমান্তৰালভাৱে গাড়ীৰ কোনো পাৰ্টছ আমি ইয়াত কিন্তু দেখা নাই কিন্তু ইয়াৰ যিসকল লোকে কৈছে পৰহি ৰাতিপুৱাৰ ভাগত তেওঁলোকে এই গোটেই ঘটনাটো সংঘটিত হোৱাৰ সময়ত ইয়াৰ যিসকল স্থানীয় লোক আছে সেই লোকসকলে এই স্থানতে এই ঘটনাটো দেখিছে মই ইয়াৰ স্থানীয় লোকসকলৰ সৈতেও কথা পাতিবলৈ চেষ্টা কৰিম তেওঁলোকে আমি যেতিয়া অফ কেমেৰা আমি তেওঁলোকৰ সৈতে কথা বতৰা পাতিছিলোঁ তেওঁলোকে খুব সুন্দৰভাৱে কথাখিনি আমাক বুজাই দিছিলে যে এই স্থানত হৈছিলে বা সেই পৰহি ৰাতি হৈছিল এগৰাকী যুৱতী সংকটজনক অৱস্থাত ইয়াৰ পৰা এগৰাকী যুৱক আৰু এগৰাকী যুৱতীয়ে ইয়াৰ পৰা লৈ গৈছিল এখন বাহনত সেই কথাখিনি খুব সুন্দৰভাৱে তেওঁলোকে বৰ্ণনা কৰিছিল আমি যেতিয়া কেমেৰাটো উলিয়াই দিলোঁ যেতিয়া আমি সাংবাদিক বা আমি সংবাদ মাধ্যমৰ কৰ্মী বুলি গম পালে তাৰ পিছতে তেওঁলোকে গোটেই ঘটনাটো একো গম পোৱা নাই বুলি কৈ দিলে আচলতে সেইকাৰণে তেওঁলোকৰ মন্তব্য ল'ব পৰা নাযাব তেওঁলোকে খুব সুন্দৰভাৱে কিন্তু আমাক অফ কেমেৰা খুব সুন্দৰভাৱে তেওঁলোকে বৰ্ণনা কৰিছে যে 2-3 গৰাকী যুৱক থকা বুলি তেওঁলোকে উল্লেখ কৰিছে এগৰাকী যুৱতী সংকটজনক পুনৰবাৰ কৈছোঁ এগৰাকী যুৱতী সংকটজনক অৱস্থাত এগৰাকী যুৱতী আৰু আন এগৰাকী যুৱকে এখন বাহনত ইয়াৰ পৰা লৈ গৈছিল আৰু সেই সময়ত এটা ভয়াৱহৰ পৰিস্থিতি বা তেওঁলোকৰ এটা যিটো হোৱা দুৱাখিনি শুনিছিল আৰু হোৱা দুৱাখিনি শুনাৰ পিছত ইয়াৰ যিসকল স্থানীয় লোক আছে সেই স্থানীয় লোকসকল ইয়ালৈকে আহিছিল আৰু ইয়ালৈকে আহি তেওঁলোকৰ পৰিস্থিতিটোৰ সৈতে তেওঁলোকেও আচলতে কথা বতৰাখিনি পাতিছিল বা তেওঁলোকে মেডিকেল ক'ত আছে ইয়াৰ পৰা অকণমান ঠিক 5-6 কিলোমিটাৰ ভিতৰৰ ভাগলৈকে মেডিকেল আছে বা যিখন নংপুৰ অসামৰিক চিকিৎসালয় সেই নংপুৰ অসামৰিক চিকিৎসালয় সেই স্থানত তেওঁলোকে দেখুৱাই দিছিলে বা কোনখন বাহনে লৈ যাব সেই কথাখিনি তেওঁলোকে উল্লেখ কৰিছিল আৰু এতিয়ালৈকে যিহেতু আৰক্ষীয়েও উল্লেখ কৰিব পৰা নাই ইয়াৰ দুৰ্ঘটনা বা পৰিকল্পিত হত্যাকাণ্ড এতিয়ালৈকে তেওঁলোকে স্পষ্টভাৱে ক'ব পৰা নাই কিয়নো যিকেইগৰাকী
বাহনখনৰ মাজৰ অংশটো যথেষ্ট পৰিমাণে ভাগি আছে গতিকে সেয়া যেতিয়া দেখাৰ লগে লগে অন্য এখন বাহনে যেন খুন্দা মাৰিছিল তেনে হয়তো কথাখিনি আহিব পাৰে যদি অন্য বাহনে খুন্দা মাৰিছিল তেতিয়াহ'লে সেই বাহনখনৰ সন্ধানত অভিযান প্ৰক্ৰিয়া চলিছেনে সেই বাহনখনৰ সন্দৰ্ভত কি কয় প্ৰত্যক্ষদৰ্শীয়ে সেই বাহনখনৰ এতিয়ালৈকে কোনো সংসূত্ৰ উলিয়াব পৰা নাই নে কোনখন বাহনে এইখন বাহনত খুন্দা মাৰিছিল কেনেকৈ দুৰ্ঘটনাটো সংঘটিত হৈছিল তেওঁলোকৰ সৈতে আমি কথা পাতিছিলোঁ তেওঁলোকে কৈছে যে ইয়াত কোনো যিখন ট্ৰাকৰ কথা কোৱা হৈছে বা আন্নাইতুল্লাহ ৱাদুদ বা যিকেইগৰাকী বন্ধু বান্ধৱী আছিলে নম্ৰতাক বাদ দি সেইকেইগৰাকী কৈছিল যে এখন বাহনত খুন্দা মৰাৰ সেই তেওঁলোকৰ যিখন আলকাজাৰ যিখন বাহন আছিল সেই বাহনখনে সেই ৰৈ থকা যিখন ট্ৰাক আছিল সেই ট্ৰাকখনত খুন্দা মাৰিছিল সেই খুন্দা মৰাৰ যিটো পৰিৱেশ বা খুন্দা মৰাৰ পিছৰ যিখন বাহন সেই আলকাজাৰ বাহনখন ইতিমধ্যে আমি দেখুৱালোঁ সেই বাহনখনতো বহু সন্দেহৰ আৱৰ্তত সোমাই পৰিছে বহু তেওঁলোকৰ ভাষ্যসমূহ সন্দেহৰ আৱৰ্তত সোমাই পৰিছে সেই কথাখিনি আমি গম পালোঁ তাৰপিছত আমি ওচৰ চুবুৰীয়াক আমি সৈতে কথা বতৰা পাতিলোঁ যিসকল স্থানীয় লোকে আমাক এই স্থানটো দেখুৱাই দিছে এই স্থানটোত সেই লোকসকলৰ সৈতে আমি কথা বতৰা পাতিলোঁ সেই লোকসকলে কৈছে যে সেই ট্ৰাকখন যিখন ট্ৰাকৰ কথা বা এই বন্ধু বান্ধৱী কেইগৰাকী আন্নাইতুল্লাই হওক বা গায়ত্ৰী মৃগাংক প্ৰজ্ঞা তেওঁলোকে যিকেইগৰাকী কৈছে সেই বাহনখন কিন্তু এই স্থানত দেখা নাছিলে কোনো ট্ৰাক দেখা পোৱা কথা তেওঁলোকে উল্লেখ কৰা নাই কিন্তু এগৰাকী এটা যে এটা ভয়ংকৰ পৰিৱেশৰ এটা সূচনা হৈছিল সেই পুৱতি নিশাৰ ভাগত কেইবাগৰাকীও যুৱক যুৱতী অৰ্থাৎ নম্ৰতা তাৰ সমান্তৰালভাৱে প্ৰজ্ঞা হয় প্ৰবাল আমি কথা পাতিম আপোনাৰ সৈতে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ